নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅটোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 9A অনুশীলনটো আলোচনা কৰিবলৈ ওলাইছিলো অনুশীলনটোৰ নাম আছিল বীজগণিতীয় ৰাশি আৰু অভেদসমূহ এতিয়া আহাজন আমি পোনপ্ৰথমে ফাৰ্স্ট কোৱেশ্চনটোলৈ যাওঁ ফাৰ্স্ট কোৱেশ্চনটো আমাক দিয়া আছিল তলৰ বহুপদ ৰাশিবোৰ বিচাৰি উলিয়াব দিছিল আমাক কোনবোৰ বহুপদ ৰাশি হয় কোনবোৰ নহয় মই ইয়াত এটাকে প্ৰশ্নবোৰ কৰি দিছো আৰু কিয় নহয় ৰিজনটো কৈছো বহুপদ ৰাশি হলে কিয় হয় ৰাশি আৰু বহুপদ যদি ৰাশিটো নহয় তেন্তে কিয় নহয় তাৰো মই ৰিজনটো দি দিছো তোমালোকে ভালকে চাবা ফাৰ্স্ট কোৱেশ্চনটো আছিল -3 টো বহুপদ হয় নে নহয় এতিয়া -3 টো যদি আমি এনেকে ভাঙিবলৈ পাৰো তো -3 আমি এনেকে লিখিব পাৰো -3 * 1 তো -3 into 1 ৰ জায়গাত আমি x to the power 0 দিব পাৰো কিয়নো ইয়াত পাৱাৰ যদি আমাৰ ঘাত যদি শূন্য হৈ থাকে আমি গোটেইটো ৰাশিৰ মানটো আমি 1 বুলি ক'ব পাৰো এতিয়া -3 x to the power 0 পাই গলো 0 পাই যোৱাৰ কাৰণে আমি ইয়াত দেখিছো যে এটা এটা বহুপদ ৰাশি হয় মানে বহুপদ ৰাশি হবলে হলে আমাৰ কি হ'ব লাগিব ঘাতটো সদায় কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব ঋণাত্মক হলে নহব আৰু ভগ্নাংশ হ'ব নোৱাৰিব এটা 2 নম্বৰ কোৱেশ্চনটোলৈ আহো 5xy² টো এটো হয় নে নহয় চাম আমি কি চাম বিশেষকৈ আমি চলকটো চাম এটা x ৰ ওপৰত পাৱাৰটো চাম পাৱাৰটো ইয়াত একো নাই মানে 1 আছে ঘাত একো নাই মানে 1 আছে আৰু y টোৰ ওপৰত আমাৰ আছে 2 আৰু দুটাই আমাৰ গোটা সংখ্যা গতিকে আমি ক'ব পাৰো যে বহুপদ ৰাশি হয় ভগ্নাংশও নহয় ইহত 1 আৰু 2 আৰু ইয়াতে কি নহয় ঋণাত্মকও নহয় তো আমি দুটা বস্তু হেনেকে চাম তো এটো হৈছে বহুপদ ৰাশি হয় এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল x/5yz এতিয়া আমি কি কৰিব পাৰো x টো যদি আমি এনেকে উলিয়াই লৈ আহো x into ইয়াতে 1/5 হ'ব 1/y হ'ব 1/z হ'ব x টো ইয়াত আছে 1/5 টো এনেকে থাকক 1/5 এতিয়া আমি কি চাম y আৰু xyz টো আমি লক্ষ্য কৰিম y টো 1/y টোক আমি y to the power -1 লিখিব পাৰো আৰু z টোক আমি 1/z টোক আমি z to the power -1 লিখিব পাৰো ইয়াত দেখিছো যে আমি পাৱাৰ গিটা মাইনাস পাই গলো ইয়াতে মাইনাস পাই যোৱাৰ কাৰণে বহুপদ ৰাশি ই নহয় কোৱেশ্চন নম্বৰ 4 লৈ আহিছো 4x to the power -1/2 into y যে এটো নহয় কাৰণ আমি ইয়াত ভগ্নাংশ পাইছো আৰু তাৰ বিপৰীতে আকৌ মাইনাসও পাইছো তো হ'বই নোৱাৰে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো বহুপদ ৰাশি হয় আমি কি চাম চলকবোৰ চাম x y আৰু ইয়াত x y গোটেইবোৰ x ৰ ওপৰত একো নাই মানে ঘাত 1 আছে y ৰ ওপৰত একো নাই মানে ঘাত 1 আছে x ৰ ওপৰত 1 আছে আৰু y ৰ ওপৰত 2 আছে আৰু ঘাতবোৰ দেখিছো যে আমাৰ ইয়াত ভগ্নাংশও নাই আৰু ঋণাত্মকও নহয় গতিকে আমি এটা ক'ব পাৰো যে বহুপদ ৰাশি এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল 3√x into y plus 7xy² এতিয়া আমি কোৱেশ্চনটো পুনপ্ৰথমে লিখি লৈছো এতিয়া আমি √x টো যদি আমি ভাঙো 3 into x to the power -1/2 √ডাল যদি আমাৰ উঠাই দিও আমি কি হৈ যায় 1/2 হিচাপে হয় আৰু y টো আছে হলে 7xy² ইয়াতে নোহোৱা ৰিজনটো হল 1/2 পোৱাৰ কাৰণে আমাৰ ভগ্নাংশ থাকিব নোৱাৰে বুলি মই কৈছিলো বহুপদ ৰাশি হ'বলৈ হলে যে ভগ্নাংশ পালো গতিকে বহুপদ ৰাশি নহয় এবাৰ আমি কোৱেশ্চন নম্বৰ 7 লৈ আহিছে কোৱেশ্চন নম্বৰ 7 টো আমি লক্ষ্য কৰিলে আমি দেখিম যে x মানে চলকবোৰ চাম x³ x² আৰু x আৰু চলকবোৰৰ ঘাতবোৰ চাম ইয়াত একো নাই মানে 1 ইয়াত 2 আছে ইয়াত 3 আছে আৰু গোটেই কিটা আমাৰ কি ধনাত্মক আৰু ইহত ভগ্নাংশ নহয় গতিকে বহুপদ ৰাশি এটা হয় কোৱেশ্চন নম্বৰ 8 লৈ আহিছো কোৱেশ্চন নম্বৰ 8 টো নহয় কিয়নো বহুপদ ৰাশি হিচাপে নেপাম বহুপদ ৰাশি নহয় এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 টো আমি ইয়াত স্পষ্ট হৈ আছে -1 আছে গতিকে বহুপদ ৰাশি নহয় এবাৰ আমি কোৱেশ্চন নম্বৰ 2 লৈ আহিছো একপদ দ্বিপদ আৰু ত্ৰিপদ ৰাশিবোৰ বাছি উলিওৱা এতিয়া ইয়াত এটা আছে x আছে গতিকে এটো একপদ হ'ব ইয়াত দুটা আছে তো আমাৰ দ্বিপদ হ'ব দুটা পদ আছে ইয়াত তিনটা আছে গতিকে ত্ৰিপদ ইয়াত আমাৰ দুটা আছে দ্বিপদ বহুত ইজি এখিনি কোৱেশ্চন এটো -3 এটো এটা একপদ হ'ব আৰু ইয়াতে তিনটা আছে গতিকে আমাৰ কি হ'ব ত্ৰিপদ হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ সদৃশ আৰু বিসদৃশ পদবোৰ বাছি উলাব সদৃশ পদ আৰু বিসদৃশ পদবোৰ বাছি উলাব দিছে ফাৰ্স্ট কোৱেশ্চন টো আছিল আমি মন কৰিম চলকবোৰ ইয়াত xy আৰু xy গোটেইখিনি একে মানে গতিকে আমি সদৃশ বুলি ক'ব পাৰো
ইয়াতে আমি এটো আমাৰ বৃহদিক হৈছে কাৰণ xy স্কয়াৰ আছে xy আছে ইয়াত x স্কয়াৰ y x স্কয়াৰ y স্কয়াৰ গোটেইখিনি মিলি থকা নাই মানে গতিকে আমি ক'ব পাৰো যে ই এটা বৃহদিক ইয়াতো abc আছে a স্কয়াৰ bc আছে abc স্কয়াৰ আছে ab স্কয়াৰ c আছে এটো আমাৰ বৃহদিকে হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছে এনৰ ঘাত নিৰ্ণয় কৰিবলৈ দিছে ঘাত নিৰ্ণয় আমি কেনে কৰিম 5 ৰ ঘাত নিৰ্ণয় কৰিব দিছে তো আমি ইয়াত কোৱেশ্চন পাঠটোত আমি যদি ভালকে প্ৰথম কথাখিনি পঢ়ো ইয়াত লিখা আছে ধ্ৰুৱক ৰাশিৰ ঘাত সদায় শূন্য 5 টো যেহেতু এটা ধ্ৰুৱক ৰাশি গতিকে ঘাত হ'বগৈ শূন্য আৰু কিয় হয় মই ৰিজনটো কৈছো 5 টোক আমি এনেকে লিখিব পাৰো 5 * 1 বুলি 1 ৰ হলনি আমি x টু দি পাৱাৰ 0 বা y টু দি পাৱাৰ 0 বা z টু দি পাৱাৰ 0 হিচাপে লিখিব পাৰো আৰু ঘাত আমি কি চাও চলকৰ ওপৰ পাৱাৰটো সৰ্বোচ্চ পাৱাৰটোক আমি ঘাত বুলি কওঁ 0 যেহেতু আছে গতিকে আমাৰ ঘাত হ'বগৈ শূন্য ইয়াতো 5x 5x ৰ চলকটো আছিল x x ৰ ঘাত মানে পাৱাৰটো আছে 1 গতিকে এটো হ'বগে ঘাত তাৰ পিছত কোৱেশ্চন নম্বৰ 3 টো 2xy 2xy টোৰ ক্ষেত্ৰত আমাৰ ঘাত কিমান হ'ব ইয়াত চলক দুটা আছে x আৰু y গতিকে আমাৰ ঘাত হ'বগে চলক দুটা আছে যেটো x ৰ 1 আৰু y 1 গতিকে আমাৰ চলক ঘাত হ'বগে 2 ইয়াত আছে দেখিছো মন কৰিলে x y z ইয়াত আছে তিনটা চলক গতিকে আমাৰ ঘাত হ'বগে 1 + 1 + 1 3 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আমি দেখিছো যে চলকবোৰ এটা আছে x এ আছে গোটেইবোৰতে আৰু সৰ্বোচ্চটো হ'বগৈ কিমান x ৰ ভিতৰত সৰ্বোচ্চ আছে 3 গতিকে ঘাত হ'বগে আমাৰ 3 তাৰ পিছৰ কোৱেশ্চনটো চাম আমি তাৰ পিছত কোৱেশ্চনটো আমাৰ ইয়াত পদ কেটা আছে তিনটা এটা দুটা তিনটা এতিয়া ইয়াত আছে আমাৰ চলক দুটা x আৰু y x আৰু y ইয়াত x আৰু y ভিতৰত x ৰ ভিতৰত x স্কয়াৰটোৱে সবতকে ডাঙৰ আছিল আৰু y ভিতৰত y কিউবটোৱে সবতকে ডাঙৰ আছিল গতিকে আমাৰ ঘাত হ'বগে 2 + 3 হ'বগে 5 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আমাক চাৰিটা পদ দিয়া আছিল এটা দুটা তিনটা চাৰিটা এতিয়া আমি ইয়াতে ঘাত হ'বগৈ 3 কেনেকৈ আমি 3 হল আমি তাকে কম এতিয়া ফাৰ্স্ট পদটো x স্কয়াৰ ঘাত হ'বগৈ 2 x স্কয়াৰ ঘাত হ'বগৈ 2 by স্কয়াৰ ঘাত হ'বগৈ 2 cz স্কয়াৰ ঘাত হ'বগৈ 2 এতিয়া আমাৰ 4 নম্বৰ পদটো দেখিছো যে abc xyz abc টো আমি একো লিখিব নোৱাৰো এই x ৰ ঘাত 1 ইয়াত 1 আমি গোটেই কিটা যদি আমি যোগ কৰো আমি 3 পাম আৰু গোটেই ৰাশিটো যেহেতু এটা বীজগণিতৰ ৰাশি ইয়াৰ ঘাতটো হ'বগে আমাৰ সবতকে ডাঙৰটো মানে 3 তো আজিৰ ভিডিওত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো ইতিমধ্যে আমাৰ 9 এ অনুশীলনীটো এই ভিডিওটোৰ জৰিয়তে শেষ হৈছে তোমালোকে ভিডিওটো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ আশা কৰো তোমালোকৰ এই ভিডিওটোৰ জৰিয়তে যিখিনি ডাউট আছিল ক্লিয়াৰ হৈ গ'ল ভিডিও যদি তোমালোকৰ ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা